ভিতৰতে খেলি আছে। ইয়াত চাওকচোন বাবু আৰু ভায়েকে কিমান ধুনীয়াকৈ খেলি আছে। আৰু তাৰপিছতে বৰষুণটো এৰিছিলে, তাৰ কাৰণে ভাবিলোঁ বাবুক অলপ চুলি কাটি আনো, নাপিতৰ গুৰিলৈ লৈ গ'লোঁ তাৰ কাৰণে চুলি কাটিবৰ কাৰণে। আৰু তাৰপিছতে ঘৰলৈ আহি কেইটামান কাঁচকল কাটিব বহিলোঁ। আপোনালোকে মোৰ ভিডিঅ'টো ইউটিউবৰ পৰা যদি চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকৰ পৰা চাই আছে তেতিয়াহ'লে ফ'ল' কৰিব নাপাহৰিব। আৰু কমেণ্টৰ যোগে জনাবচোন মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে কেনেধৰণৰ পায়। আপোনালোকে কমেণ্ট কৰিলে মই ভিডিঅ' বনোৱাত অনুপ্ৰাণিত হওঁ। তাৰ কাৰণে নিশ্চয়কৈ কমেণ্ট কৰি জনাব ভিডিঅ'বোৰ চাই কেনেকুৱা লাগে আপোনালোকৰ। তাৰপিছতে বাহিৰত অলপ বৰষুণ এৰিছিলে সন্ধিয়াৰ সময়, তাৰ কাৰণে ভাবিলোঁ অলপ পানী চাই আহোঁ। আমাৰ গাঁৱতো পানী হৈছে, কিন্তু ইমান পানী হোৱা নাই, ৰাস্তালৈকে উঠা নাই, পথাৰত হৈছে পানী। এয়া চাওকচোন পানী হৈছে আমাৰ গাঁৱতো। মা, ভণ্টি, মই আৰু বাবুহঁত এনেকৈ মিলি ৰাস্তাত অলপমান পানী চাব গ'লোঁ। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নেক্সট এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।